আউনীআটী মহাসত্ৰ মহাপুণ্য স্থান গুৰু জনাই পাতি থৈ গ'ল নামৰে উদ্যান। সেইখিনিলৈকে গালে, তাৰপৰা মাইক্ৰফোনটো মোলৈ এনেকে দি দিলে। তেতিয়া সেইখিনিত মই গাইছো আহাচোন হে বান্ধৈ, এনেকে বুলি মানে মই পাছৰডোখৰ গাই দিছো। মানে ইহঁতি অকল জুবিন দাক হত্যা কৰা নাই নহয়, জাতিক হত্যা কৰিলে, সংস্কৃতিক হত্যা কৰিলে, কৃষ্টিক হত্যা কৰিলে। ইহঁতি মানে পৃথিৱীৰ বৃহত্তম সংস্কৃতিৰ আচল বৰঘৰটো ধ্বংস কৰি পেলালে, আমাৰ মণিকূট ধ্বংস কৰিলে। ভগৱানৰ আদালতত সেয়া হৈছে। নিশ্চয় হ'ব, চাব আপুনি, কাৰণ প্ৰাণ ভৰি জুবিন দাক অসমৰ ৰাইজে ভাল পায়। চাওক, সংগীতৰ সম্ৰাট, প্ৰতিজন অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন দা আমাৰ মাজৰ পৰা গুচি যোৱা আজি 25টা দিন অতিক্ৰম কৰিলে। এই 25টা দিনে প্ৰতিজন অসমীয়াৰ বুকুত ধ্বনিত হৈ আছে কেৱল মাত্ৰ জয় জুবিন দা, জুবিন দাৰ ন্যায় লাগে, এই শব্দকেইটাই কিন্তু ধ্বনিত হৈ আছে। যিহেতু সংগীতৰ সম্ৰাট জুবিন দা ভক্তিমূলক গীতৰ দিশতো অদ্বিতীয় হৈ আছিল। গুৰু শংকৰক, জ্যোতি বিষ্ণুক বুকুত লৈ, আদৰ্শক হৃদয়ত লৈ জুবিন দাই কিন্তু তেওঁৰ প্ৰতিটো সৃষ্টি কৰি গৈছিল। বিশেষতঃ ভক্তিমূলক গীতৰ ক্ষেত্ৰত যিটো অৰিহণা, সেই অৰিহণা কিন্তু প্ৰতিজন অসমীয়াই সদায় মনত ৰাখিব। দিহা সম্ৰাট কমলা গগৈৰ লগত জুবিন দাৰ এটা নিবিড় সম্পৰ্ক আছিল। 2004 চন মানৰে পৰা কমলা গগৈয়ে ৰচনা কৰা বহুতো ভক্তিমূলক গীত জুবিন দাৰ কণ্ঠত নিগৰিত হৈছে, আৰু দুয়োজনে একেলগে বহু সময়ত কিন্তু গীত পৰিৱেশনো কৰিছে। মই প্ৰথমতে আপোনাক শ্ৰদ্ধা জনাইছো, যিহেতু জুবিন দাৰ লগত আপোনাৰ বহু সম্পৰ্ক আছিলে, বহু আত্মিকতা আছিলে, বহু সৃষ্টি আপোনাৰ কলমত সৃষ্টি হোৱা সেইসমূহ জুবিন দাৰ কণ্ঠত নিগৰিত হৈছিলে, যিসমূহ কিন্তু চিৰসেউজ, আজিও ধ্বনিত হয়। প্ৰতিটো ধৰ্মীয় অনুষ্ঠানতে সেই গীতসমূহ ধ্বনিত হয়। কেনেকুৱা ধৰণে গোটেই কথাখিনি জানিম। জুবিন দাৰ লগত সম্বন্ধটো মানে বৰ নিবিড় সম্বন্ধ। জুবিন দাই মোক কমলা বুলি মাতিছিলে, আৰু তেওঁ এইটো তামোল চিগাৰ ল'ৰাহে, এইটো আমাৰ তাৰে ল'ৰা, মোৰ গাঁও তামোল চিগা তেনেকৈ কয়। আৰু কোনোবাক যদি গীত কৰে, ভাল কৰে এই গীত। তাৰপৰা তেখেতৰ মানে ঘৰ তামোল চিগাত, মোৰ তামোলী গাঁৱত, আমাৰ 3 কিলোমিটাৰ ডিফাৰেঞ্চ। গতিকে সেই সূত্ৰই বিশেষকৈ প্ৰথম মই জুবিন দাক যেতিয়া লগ পাইছিলোঁ 2001 চন মানতে পাইছিলোঁ, মই বুবুদাৰ ষ্টুডিঅ'ত খন্তেক সময় কথা পাতিবলৈ নাপালোঁ। জুবিন দাক দেখিয়ে ভগৱানক দেখা নিচিনা লাগিছে। তাৰপাছত আমাৰ ৰুবুলদাৰ জৰিয়তেও পাইছোঁ, NK প্ৰডাকশ্যনতো মই পাইছোঁ। বিশেষকৈ প্ৰথমবাৰ গীত গাবলৈ আমাৰ পবিত্ৰ মাহিদা ককাইদেউৰ জৰিয়তে NK প্ৰডাকশ্যনত গীত গাবলৈ পালোঁ। তাৰ পাছৰ পৰা তেখেতক ইটো সিটোকে প্ৰডাকশ্যনবিলাকত, আমাৰ হোম প্ৰডাকশ্যনতো মই বহুতকেইটা গীত কৰিলোঁ শ্ৰদ্ধাৰ সন্মানতাৰ নিৰ্দেশত। এনেধৰণে বহু গীত তেখেতে গালে। আৰু প্ৰথম কথাটো আপুনি ভাবি পাৰ নাপায় এটা কথা, তাৰমানে মই এজন গীতৰ মানুহ, মই কি ভাবি থাকোঁ চাবচোন, একেলগে জন্ম হোৱা, কি বুলি কয়, টুইন বুলি নকয় জানো? পৃথিৱীত বহুত আছে নহয় একেলগে জন্ম হোৱা, কোনোবা আধা মিনিটৰ ডাঙৰ, কোনোবা চাবচোন, তাত জ্ঞান বিজ্ঞান তদং ৰহস্য একদম একে দেখিবলৈ, কিন্তু তাৰ মাজতো কোনোবা এজনৰ তিল এটা থাকে, 100% একে কোনো নহয়। ঠিক তেনেকে জুবিন দাকো আপুনি বুজি নাপায়। জুবিন দা আচলতে মানুহ নে ভগৱান, কিয় বুজি নাপায় জানানে? আপুনি এতিয়া, আমি দিনে নিশাই দিহানাম, টোকাৰী গীত, দেৱচাৰ গীত গাই আছো, আমি পাহৰি যাওঁ সুৰটো কি আছিলে, আমাৰ গণ্ডগোল হৈ যায়। জুবিন দাৰ নিচিনা ব্যক্তিয়ে বাৰু কাহানি নামঘৰত নোপাওঁ দিহানাম গাইছে। আপুনি শুনাৰ লগে লগে 10 মিনিটৰ ভিতৰত এটা আচৰিত নহয়, খুব যিমান টান গীতেই নহওক, মোৰ দৃষ্টিত আমাৰ দিহানামৰ শিল্পীসকলে যিমান দিহানাম গাইছে, তাতকৈ বহু গুণে তেখেতে জনপ্ৰিয় কৰি থৈ গৈছে। এতিয়া ঐনিতম তেখেতে যিখিনি গাইছে, হয়তো মিচিং জনগোষ্ঠীও কোনোবা যুৱকেও হয়তো তেনেকুৱা এতিয়ালৈকে হয়তো গাব পৰা নাই। আপুনি বৰগীত চৰ্চা কৰি থকা এজন ভাল বৰগীতৰ শিল্পীও হয়তো জুবিন দাৰ নিচিনাকৈ আলাসতে অতি সুমধুৰভাৱে, তাৰমানে যিটো আপুনি সঁচাকৈ কণ্ঠৰ বিৰল গৰাকী, যিটোকে মহাপুৰুষ শংকৰদেৱে লিখিছে, ভৈলাহা নাৰদৰ ঋষি নামে অৱতাৰ, পঞ্চৰত্ন নামে তন্ত কৰিলা প্ৰচাৰ। গতিকে তেওঁ সেই দেৱতাৰ অৱতাৰ, আৰু জুবিন দাৰ মৃত্যু হ'ব নোৱাৰে।
যেনেকৈ সত্যযুগতো নাৰদ আছিলে, ত্ৰেতাতো আছিলে, দ্বাপৰতো আছিলে, এতিয়াও আছে, ঠিক তেনেকৈ দেহাটোহে ক্ষয় হৈছে। পাৰ্থিৱ দেহাটো ক্ষয় হ'বই, পৃথিৱীলৈ অহা ৰাস্তা জন্ম, প্ৰস্থান কৰা ৰাস্তা মৃত্যু। আপুনি যদি আধ্যাত্মিক দৃষ্টিয়ে যদি সঁচাকৈ চাই, দেহাটো ক্ষয় হৈছে, কিন্তু তেওঁ চাৰিযুগীয়া হৈ অমৰ হৈ থাকিব। তেওঁ আপোনাৰ লগত কেৱল মাত্ৰ গীত বাণীবদ্ধ কৰাই নহয়, আপুনি ৰচনা কৰা গীত তেওঁ বাণীবদ্ধ কৰাই নহয়, আপোনাৰ লগত কিন্তু গীত পৰিৱেশনো কৰিছে তেওঁ, হয়নে? কৰিছে। বিশেষকৈ একেলগে পৰিৱেশন কৰিছোঁ জুবিন দাৰ লগত মই আউনীতি সত্ৰত গীত পৰিৱেশন নিজে ধুতি পিন্ধাই তেখেতক মই নাম গোৱাইছোঁ। সিদিনাখনি আমাৰ বহুত শিল্পী আছে, পবিত্ৰ ককাইদেউ আছে, গায়ত্ৰী নবৌ আছে, তাৰপিছত বিমান দা আছে, প্ৰসেন দাও আছিলে, তেতিয়া প্ৰসেন দাও আছিলে, দেৱেশ্বৰ দা, খগেন গগৈ, গোটেই বৰেণ্য শিল্পীসকল আছিলে, বিপুল চিত্ৰে ফুকন কইদেউ, গোটেইখিনি আছিলে আউনীতি সত্ৰত। তাৰপৰা তেখেতে মানে আউনীআটী মহাসত্ৰ মহাপুণ্য স্থান, আপোনালোকে পাব ভিডিঅ'টো। মানে ময়ো মানে ইমান হেৰি হ'ল স্ক্ৰিপ্টটো কৰি দিবলৈ নহয়, স্ক্ৰিপ্ট মানে সেইখিনি স্ক্ৰিপ্টটো আঁতৰত থাকিলে, তাৰপিছত মোক দি দিলে মাইক্ৰফোনটো। তেতিয়া মানে মই এডোখৰ মই গাইছোঁ, এডোখৰ তেখেতে গাইছে, আৰু যে তেওঁ মানে গতিকে এই কথাও তেওঁ কোনটো গীত গাইছিলে? আউনীআটী মহাসত্ৰ মহাপুণ্য স্থান, গুৰু জনাই পাতি থৈ গ'ল নামৰে উদ্যান। সেইখিনিলৈকে গালে, তাৰপৰা মাইক্ৰফোনটো মোলৈ এনেকৈ দি দিলে। তেতিয়া সেইখিনিত মই গাইছোঁ, আহাচোন হে বান্ধৈ, এনেকৈ বুলি মানে মই পাছৰডোখৰ গাই দিছোঁ। মানে তেওঁ প্ৰথম আপুনি সত্ৰত প্ৰথম মানে ধৰ্মীয় সাজ পিন্ধাই তেওঁ খুব কৈছে যে তই মোক ধুতি পিন্ধাই প্ৰথমবাৰলৈ হৰিনাম গোৱাই দিলি। কমচে কম 50-30 হাজাৰ মানুহ আছে ইয়াত, মোলো আছে চাগে নিশ্চয়। ইমানখিনি মানুহৰ আগত মই ধুতি পিন্ধি নাম গোৱা মোৰ জীৱনৰ প্ৰথমটো কাম তই কৰি দিলি কমলা, তোক মই ধন্যবাদ জনাইছোঁ। কমলা গগৈ, আজিৰ কমলা গগৈ হোৱাত জুবিনদাৰ বহু অৰিহণা আছে। সেইটো মোক বহুত মানুহে কয়। সেই কথাটোকে মোক মৃন্ময় মৃত্তিকে কৈছিলে এবাৰ, যে কমলা, জুবিন দাক কি বুলি ভাবা? জুবিন দা তোমাৰ মোৰ কাৰণে পিতৃপুৰুষ, তেখেতৰ মানস পুত্ৰহে আমি লিখা গীতবিলাক কেনেকুৱাকৈ প্ৰাণ দিয়ে চাবাচোন। মোক সেই কথাটো মৃন্ময় মৃত্তিক অৰ্থাৎ শুভদাই মোক সেই কথাটো বহু দিনৰ আগতে কৈছিলে। গতিকে এতিয়া মোক বৈজয়ন্তীমালা, এটা সময়ত একদম বৈজয়ন্তীমালা, বহুত মানুহে মোক বৈজয়ন্তীমালা বুলি মাতে। এতিয়াও মই চাৰিং অঞ্চলত গ'লে বহুত মানুহে মোক কোন আহিছে, বৈজয়ন্তীমালা আহিছে। গতিকে সেইবিলাক গীত জুবিন দাই একদম মানে প্ৰাণ দি থৈ গৈছিল। গতিকে এই কথাবিলাকে আমাক প্ৰেৰণা দিয়ে, আমাক উৎসাহ দিয়ে, সাহস দিয়ে, আৰু যেন এটা গীত কৰিম। গতিকে মোৰ এইবাৰ ডাঙৰ কেইটামান বস্তু থাকি গ'ল। মই এটা কনচেপ্ট এটা লৈছিলোঁ, তাৰমানে মাধৱদেৱৰ ওপৰত। তাৰমানে মই ভাবি যে আমি মাধৱ পুৰুষে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কাৰণে যিমান ত্যাগ কৰিলে, আপুনি সেইটো বিশ্ব সাহিত্যৰ সংস্কৃতি এটা বিৰল গুৰুজনাক। কিন্তু আমি এইটো কোনোৱে হেৰিকৈ ল'ব নালাগে, কিন্তু আমি মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যিমান গুণ কীৰ্তন কৰি থাকোঁ, মাধৱ পুৰুষক অকণমান তেনে 10 বাৰ যদি শংকৰদেৱৰ নাম লওঁ, তাৰ পাছতহে আমি মাধৱদেৱৰ এবাৰ নাম লোৱাৰ নিচিনা, হয় নহয়? তে মই এনেই এদিন কল্পনাৰ সাগৰেদি চাইছোঁ যে গুৰুজনে ৰাতিৰ ভিতৰত যে মই সেই গীতটো জুবিন দাক অকণমান গুণগুণাই দিছিলোঁ। তাৰমানে তেতিয়া হ'ব একো সময়ত চাম এনেকৈ বুলি কৈছিলে। তাৰমানে ধাৰণা কৰা হৈছে ৰাতিপুৱাইছে, পোহৰ হৈছে, পোহৰ হোৱাৰ লগে লগে মহাপুৰুষ মাধৱদেৱে স্নান কৰিবলৈ গৈছে। স্নান কৰি তেওঁ ওলাই আহিছে তেনেকুৱাতে ভকত সকলো আহি ওলাইছে। মহাপুৰুষ মাধৱদেৱ গুৰুজনা এতিয়া দুদুল্যমান অৱস্থা, কি কৰিব? কাৰণ ৰাতিটো গুৰুজনে কীৰ্তন দশম লিখি আছে। কীৰ্তন দশম লিখি এইমাত্ৰ পালেঙত পৰিছে। এইপিনে ভকতসকল গুৰু সেৱা কৰিবলৈ আহিছে। এখেতে কোন হতে গুৰুজনাক জগায়? এতিয়া ভকতৰ কিজানি দুখত পৰিব নি মাধৱ পুৰুষ? তেতিয়া মাধৱদেৱে অলপ দুখ পাইছে নি? সেইটো এইপিনে ভকতসকলে কিজানি কষ্ট পায়, ইতিমধ্যে গুৰুজনাই কষ্ট পাব। গুৰুজনাই ৰাতি পুৱতি নিশালৈকে গুৰুজনাই কীৰ্তন দশম লিখি আছে। এই মাত্ৰ তেওঁ কীৰ্তন দশম লিখি পালেঙত পৰিছে। সেই সময়ত মাধৱদেৱৰ বস্তুটো সেই গীতটো মানে গোৱাৰ এটা মোৰ ডাঙৰ আশা থাকি গ'ল। সেই বস্তুটো মানে, কিন্তু আপোনাৰ এই শেষৰটো ভক্তিমূলক গীত জুবিন দাই গাই গ'ল, সেই গীতটো সন্দৰ্ভত অকণমান যদি এটা ক'লেই। সেইটো কুৰুক্ষেত্ৰ মহাৰণে কৌৰৱ ভক্তিশালী, পাণ্ডৱৰ কেও নাই মাত্ৰ যদুপতি, শকুনিয়ে বোলে ভাগিন চিন্তা নকৰিবা, মহাৰণে বিজয় মুকুট
তুমি পিন্ধিবা নুবুজে মূৰ্খ গণ যাৰ সখা নাৰায়ণ ৰাখে হৰি মাৰিবনো কোনে মাৰি হৰি ৰক্ষা কোনে কৰে ও মাৰে হৰি ৰক্ষা কোনে কৰে এইটো শেষৰ গীতটো তেওঁ আপোনাৰ গাই গৈছে শেষৰ কেতিয়া গাইছে এইটো এইটো এতিয়া ভাদ মাহৰ মানে আগষ্ট মাহত গাইছে আৰু হেৰি কি কয় তাৰমানে অসমীয়া শাওণ মাহত ভাদ মাহৰ পৰা গীতবিলাক ওলায় আৰু মানে আগষ্টৰ 16-17 তাৰিখ মানত মানে ভাদ সোমায় তেতিয়া মানে গীতটো তেখেতৰ আগষ্ট মাহৰ পহিলাত গীতটো পৰিৱেশন কৰি গৈছে বিশেষ সময় নলওঁ যিহেতু জুবিন দা গুচি গ'লগৈ কিন্তু আজি সকলোৰে মাজত এইটোৱেই প্ৰশ্ন জুবিন দাৰ মৃত্যুৰ কাৰণটো জানিবৰ কাৰণে সকলো উদ্গ্ৰীৱ সকলোৱে ন্যায় বিচাৰি আছে আপোনাৰ লগত যি আত্মিকতা আছিলে আপোনাৰো মনত হয়তো বহু প্ৰশ্নই দোলা দি আছে আপুনি কি ক'ব সেই সন্দৰ্ভত ন্যায় পাবই লাগিব ন্যায় নাপাবলৈ হ'লে বসুমতীয়ে দুখ পাব নহয় আপুনি জানে নাই লক্ষ লক্ষ কোটি 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 জনতাৰ হৃদয় জয় কৰিব পৰা এটা সত্তা এই সত্তাটো ক্ষয় হ'ব নেকি আপুনি মই কৈ থাকিলেই নহ'ব বালিঘৰ ভাগি যাবলৈ বেছি সময় নালাগে ন্যায় পাবই কাৰণ এইটো কাৰণেই ন্যায় পাব ভগৱানে নহ'লে মানে তেওঁ নিজৰ বিচাৰ কৰিবতো বসুমতী মাতৃয়ে দুখ পাব নহয় সেইকাৰণে ন্যায় পাবই লাগিব কঠোৰতকৈ কঠোৰ শাস্তি দুখীয়ে পাব লাগিব ইহঁতি অকল জুবিন দাক হত্যা কৰা নাই নহয় জাতিক হত্যা কৰিলে সংস্কৃতিক হত্যা কৰিলে কৃষ্টিক হত্যা কৰিলে ইহঁতি মানে পৃথিৱীৰ বৃহত্তম সংস্কৃতিৰ আচল বৰঘৰটো ধ্বংস কৰিব লাগে আমাৰ মণিকূট ধ্বংস কৰিলে ভগৱানৰ আদালতত সেয়া হৈছে নিশ্চয় হ'ব চাব আপুনি কাৰণ প্ৰাণ ভৰি জুবিন দাক অসমৰ ৰাইজে ভাল পায় আৰু কাৰণ আপুনি দুখতো জুবিন সুখতো জুবিন বিয়া ঘৰতো জুবিন দা সকামৰ ঘৰতো জুবিন দা ক'ত নাই আপুনি চাবচোন এতিয়া জুবিন দা আপুনি কি গীত শুনিব পাৰিব আপুনি কাৰ গীত কোনে আপোনাক হৃদয় স্পৰ্শ কৰিব কওকচোন আজি মহাপুৰুষ গুৰুজনাৰ বৰগীত জ্যোতি বিষ্ণু ডাঙৰ সেই মহান মহান গীতবিলাক ডক্টৰ ভূপেন হাজৰিকা ছাৰৰ মহান মহান গীতবিলাক ইমান ধুনীয়াকৈ জীপাল কৰি থৈ গৈছে আৰু নতুন পুৰুষক তেওঁ একোখন প্লেটফৰ্ম দি থৈ গৈছে আদৰ্শ আপুনি সেইজন ব্যক্তিক কোনোবাই আজি অভাৱ কৰিব পাৰিব আৰু আপুনি একো নহ'লেও আপুনি এটা কথা জানে পৃথিৱীত হয়তো বিজ্ঞানে তেজ সৃষ্টি কৰিব পৰা নাই কিয় পৰা নাই সেইটোতো হয়তো ভগৱানে ক্ষমতাটো হাতত ৰাখি থৈছে মোক এজন চিকিৎসকে কৈছিলে যে দাদা পৃথিৱীত বিজ্ঞানে বহুত আগবাঢ়ি গৈছে যদিও বোলে তেজ সৃষ্টি কৰিব পৰা নাই মোৰ ছাৰ মই নাজানো এইখিনি কথা বোলে আপুনি সেইটোৱে বোলে হৈছে ৰহস্য সেইটোৱে হৈছে ভগৱান এই সত্তাটো আছে নহয় উশাহটো নহ'লে দেখোন আমি মৰি থাকিম উশাহটো কিয় দেখা নাই আমি কোনোবাই ইমান দামী চশমালৈ কিয় উশাহটো দেখা নাই এনেকে ধৰণে আমি লৈ আছো এইটো এটা এই যিটো অন্তৰ্নিহিত শক্তিটোৱে কাকো এৰি নিদিব নিশ্চয় ধন্যবাদ জনাইছো এয়া আছিলে দিহা সম্ৰাট কমলা গগৈ একেখন গাঁৱৰে যিহেতু জুবিন দাৰ পিতৃগৃহৰ পুৰণি যি গৃহ একেখন গাঁৱৰে একেটা অঞ্চলৰে এগৰাকী লোকশিল্পী যিগৰাকী লোকশিল্পীৰ লগত জুবিন দাৰ এটা নিবিড় সম্পৰ্ক আছিলে 2000 চন মানৰে পৰাই বহু গীত মই আৰম্ভণিতেই কৈছোঁ বহু ভক্তিমূলক গীত তেওঁ ৰচনা কৰে জুবিন দাৰ কণ্ঠত নিগৰিত হয় আৰু তেওঁৰেই সৌভাগ্যৰ কথা যে জুবিন দা আমাৰ মাজৰ পৰা গুচি যোৱাৰ মাত্ৰ কেইটামান দিনৰ পূৰ্বে জুবিন দাই তেওঁৰ যি কুৰুক্ষেত্ৰ মহাসমৰ সেই ভক্তিমূলক গীতটো গাই গৈছিল আৰু যিখিনি কথাই আজি বাৰুকৈ দোলা দিছে দিহা সম্ৰাট কমলা গগৈৰ মনত আৰু সেই যি আচলতে স্মৃতিসমূহ সেই স্মৃতিসমূহে এতিয়া বাৰুকৈ আমনি কৰিছে কমলা গগৈ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ